Hello students, welcome back to our channel. তোমালোকে সকলে অবগত আমি সোশিয়াল সায়েন্সৰ কমপ্লিট সোশিয়াল সায়েন্সৰ MCQ প্ৰেক্টিছ কৰি আছিলো ৰাইট। সো আজি আমাৰ অন্তিমটো লেকচাৰ তোমালোকৰ সোশিয়াল সায়েন্সৰ। ইয়াতে আমি ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞান আলোচনা কৰিম। গোটেইবিলাক MCQ হ'ব। সো আমাৰ এইটো পৰীক্ষাৰ আগমুহূৰ্তৰ বেছি দিন নাই পৰীক্ষালৈকে, তো তাৰ কাৰণে এইটো এটা ৰিভিজন টাইপ প্ৰেক্টিছ। অ'কে, সো তোমালোকে কমেণ্ট সেকশ্যনত কমেণ্ট কৰিবা নেক্সট কোনটো ছাবজেক্টৰ ওপৰত তোমালোকে ক্লাছ বিচাৰা এনেকা MCQ টাইপৰ। সো আজি পলম নকৰি আজিৰ আমি ক্লাছটো আৰম্ভ কৰোঁ। আজি আমি ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞানৰ যিমানবোৰ MCQ হ'ব বনিব পাৰে লাইক তোমালোকৰ এক্সামত, সো আটাইবোৰ মই লৈছোঁ তোমালোকৰ চেপ্টাৰৰ পৰা। অ'কে, তো প্ৰথম কুৱেশ্যনটো হৈছে ভাৰতৰ সংবিধান কেতিয়া বলৱৎ কৰা হৈছিল? ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। 1947 চনৰ 15 আগষ্টত, 1935 চনৰ 26 জানুৱাৰীত, 1950 চনৰ 15 আগষ্টত নে 1950 চনৰ 26 জানুৱাৰীত? 1950 চনৰ 26 জানুৱাৰীত। অ'কে, মই এক্সট্ৰা পইণ্ট কৈ নাযাওঁ বিকজ এইটো MCQ প্ৰেক্টিছ হয়। তোমালোকক যদি ভালকৈ আৰু যদি নোটছ লাগে তেতিয়াহ'লে তোমালোকে কমেণ্ট কৰিবা, মই ধুনীয়াকৈ অন্যান্য পইণ্টবিলাকো হেণ্ড ৰিটেন নোট তোমালোকক দি দিব পাৰিম। 1947 চনৰ 15 আগষ্টৰ পৰা 1950 চনৰ 26 জানুৱাৰী তাৰিখলৈকে ভাৰতবৰ্ষৰ শাসন ব্যৱস্থা কি আইন অনুসৰি চলিছিল? মনত কৰিবা 1947 পৰা 1948 চনৰ 15 আগষ্ট আমাৰ স্বাধীন হয়, হয়নে নাই? আৰু 1950 চনৰ 26 জানুৱাৰীত কি হয়? সংবিধান আমাৰ বলৱৎ কৰা হয়, হয়নে নাই? তো তেতিয়া সেই সময়ছোৱাত কি আইন অনুসৰি আমাৰ দেশখন চলিছিল সেইটো সুধিছে। ভাৰতীয় স্বাধীনতা আইন 1947 1935 চনৰ ভাৰত চৰকাৰ আইন নে ভাৰতীয় পৰিষদ আইন 1919 নে ওপৰৰ এটাও নহয়? তো এই সময়ছোৱালৈকে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। এই সময়ছোৱালৈকে এইটো কি হয়? 1935 চনৰ যি ভাৰত চৰকাৰ আইন আছে ন, সেই আইন অনুসৰি মানে আমাৰ শাসন ব্যৱস্থা পৰিচালনা হৈছিল। কাৰণ ভাৰত চৰকাৰ আইন 1935 চনতে আমাৰ সংবিধানখনৰ বহুতখিনি তথ্য ইয়াৰ পৰাই লোৱা হৈছে। টোটেল 11খন দেশৰ পৰা আমাৰ সংবিধানৰ বিভিন্ন অংশবোৰ লোৱা হৈছে, হয়নে নাই? তো ভাৰত চৰকাৰ আইন 1935 চনে এটা বহুত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আমাৰ সংবিধান যি নিৰ্মাণ হৈছিল তেতিয়া। অ'কে, তো সেই সময়ছোৱাত আমাৰ যেতিয়ালৈ সংবিধানখন বলৱৎ হোৱা নাছিল, তো এই টাইম সময় পিৰিয়ডটোক আমাৰ ভাৰত চৰকাৰ আইনৰ মতে চলিছিল। অ'কে, কাৰেক্ট এনচাৰ দেও খ। ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত উল্লেখ থকা এটা গুৰুত্বপূৰ্ণ শব্দ কি? আমাৰ প্ৰস্তাৱনাটো কি হয়? ভাৰতৰ সংবিধানৰ হয়নে এটা অবিচ্ছেদ্য অংশ হয়, হয়নে নাই? অংগ হয়। তো ইয়াৰে এটা আমাক মুখ্য মানে এটা কি সুধিছে? শব্দ, গুৰুত্বপূৰ্ণ শব্দ আছে প্ৰস্তাৱনাত। এইকেইটাৰ ভিতৰত কোনটো সুধিছে? ৰাজতান্ত্ৰিক আছে নেকি? যুক্তৰাষ্ট্ৰ আছে নেকি? না নায়কত্ববাদী আছে নে সাৰ্বভৌম আছে? তো ৰাজতান্ত্ৰিকটো নাই, আমাৰ ৰাজতান্ত্ৰিক নহয়, আমাৰ ডেম'ক্ৰেচিহে, এইটোতো নহয়, হয়নে নাই? যুক্তৰাষ্ট্ৰও নহয় আমাৰ সংবিধানখন, হয় না? নায়কত্ববাদীও নহয়, হয়নে নাই? ডিক্টেটৰশ্বিপ আমাৰতো নাই। তো আমাৰ এতিয়া কি আছে? সাৰ্বভৌম আছে। সাৰ্বভৌমৰ লগত আৰু তোমালোকে কি দিব পাৰা? সমাজবাদী, তাৰপিছত ধৰ্ম নিৰপেক্ষ, তাৰপিছত তোমাৰ প্ৰজাতন্ত্ৰ হয়, হয়নে নাই? প্ৰজাতন্ত্ৰ, গণতান্ত্ৰিক হয়। এইবিলাক আমাৰ এই প্ৰস্তাৱনাত আছে উল্লেখ, হা। আৰু 1900 মই কুৱেশ্যন এটা পিছত দিছোঁ বাৰু, সেইটো মই আলোচনা কৰিম দে। সাৰ্বভৌম মই ইয়াতে দিছোঁ, সমাজবাদী, ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক, প্ৰজাতন্ত্ৰ, এইবিলাক, হা। আমেৰিকাৰ আৰ্হিত ভাৰতত প্ৰকৃত যুক্তৰাষ্ট্ৰ প্ৰৱৰ্তন নকৰাৰ বাবে সংবিধানৰ কোনো ঠাইতে কি শব্দটোৰ উল্লেখ নাই? যি আমেৰিকা
আৰ্হিত ভাৰতৰ প্ৰকৃত যুক্তৰাষ্ট্ৰৰ প্ৰৱৰ্তন নকৰাৰ বাবে সংবিধানৰ কোনো ঠাইত কি শব্দটোৰ উল্লেখ নাই? গণতান্ত্ৰিক সাৰ্বভৌম যুক্তৰাষ্ট্ৰ সংঘ কি উল্লেখ নাই সুধিছে, অলপ কমপ্লিকেটেড কুৱেশ্যন এইটো। গণতান্ত্ৰিক আছে, আমাৰ প্ৰিএম্বলতে আছে, হয় নাই? সাৰ্বভৌম আছে, আমি কুৱেশ্যন ওপৰত পালোৱেই, সংঘও আছে, হয় নাই? প্ৰথমটোৱেই আমাৰ আৰ্টিকুল যি আছে আমাৰ সংবিধানৰ, তাতেই প্ৰথম 1 নম্বৰ অনুচ্ছেদৰ কি ইণ্ডিয়া ডেট ইজ ভাৰত ইউনিয়ন অফ দ্য ষ্টেট বুলি আছে, হয় নাই? সংঘটো আছে, কিন্তু আমাৰ যুক্তৰাষ্ট্ৰটো নাই, উল্লেখ নাই, যুক্তৰাষ্ট্ৰৰ কথা উল্লেখ নাই। কাৰেক্ট এনচাৰ হ'ব যুক্তৰাষ্ট্ৰ। নেক্সট কুৱেশ্যন গৈছোঁ, কুৱেশ্যন গ সংবিধানৰ 1 নং অনুচ্ছেদত ভাৰতক এখন কি বুলি ঘোষণা কৰা হৈছে? প্ৰথম অনুচ্ছেদত মই অলপ আগতে এই জাষ্ট কৈছিলোঁ তোমাক, কি বুলি হৈছে? এখন যুক্তৰাষ্ট্ৰ নহয়, এখন সাৰ্বভৌম ৰাষ্ট্ৰ, এখন সমাজবাদী ৰাষ্ট্ৰ, না এখন ৰাজ্যসমূহৰ সংঘ, হয় নে নাই? না ইণ্ডিয়া ডেট ইজ ভাৰত ইউনিয়ন অফ দ্য ষ্টেটছ, হয় নে নাই? কি ৰাজ্যসমূহৰ সংঘ বুলি মেনশ্যন আছে। কাৰেক্ট এনচাৰ হ'ব ঘ। অ'কে, খ। 1935 চনৰ ভাৰত চৰকাৰ আইনখনে পৰাধীন ভাৰতবৰ্ষত সীমিত ৰূপত কি পদ্ধতি আৰম্ভ কৰিছিল? যি 1935 চনত তেতিয়াতো পৰাধীন হৈ আছিলে, হয় নে নাই? ইংৰাজৰ হাতত আছিলে। কি ৰাজতান্ত্ৰিক চৰকাৰৰ পদ্ধতি, একনায়কত্ববাদী চৰকাৰৰ পদ্ধতি, সংসদীয় চৰকাৰৰ পদ্ধতি নে সামৰিক শাসনৰ পদ্ধতি? কি হ'ব? এইকেইটাতো নহ'ব, ৰাজতান্ত্ৰিকো নহ'ব, একনায়কত্ববাদী, যিহেতু ইংৰাজৰ হাতত আছিল। কি আছে? সংসদীয় চৰকাৰ পদ্ধতি আছিলে, আৰম্ভ কৰিছিল, ঠিক আছে। গ হ'ব। 1945 চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত ইংলেণ্ডত কোনটো দল জয় হৈছিল? 1945 চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত ইংলেণ্ডত কোনটো দল জয় হৈছিল? কুৱেশ্যন আহে দেই এইবিলাক, তোমালোকে আগত প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন যদি চাইছা পাইছা। কনজাৰভেটিভ পাৰ্টি, তাৰপিছত ৰিভালেৰ পাৰ্টি নে লেবাৰ পাৰ্টি নে UK IP পাৰ্টি? কি হ'ব? লেবাৰ পাৰ্টি জয় হৈছিল। কাৰেক্ট এনচাৰ লেবাৰ পাৰ্টি। কেবিনেট মিছন ভাৰতলৈ কেতিয়া আহিছিল? ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। 1942 চনত, 46 চনত, 47 নে 50 চনত? সকলোৱে জানিবা আশা কৰোঁ। 46 চনত আহিছিল, হয় নে নাই? 1946 চনত। সংবিধান সভাৰ প্ৰথম সভাপতি কোন আছিল? ভেৰি ইম্পৰ্টেণ্ট, এটি কনফিউজ নহ'বা। ডক্টৰ B.R. আম্বেদকাৰ, জৱাহৰলাল নেহৰু, চৰ্দাৰ বল্লভভাই পেটেল নে ডক্টৰ শচীন্দ্ৰ সিনহা? প্ৰথম সভাপতি কি হৈছে? অস্থায়ীভাৱে হৈছে ডক্টৰ শচীন্দ্ৰ সিনহা। তাৰপিছত কি কোন হৈছিলে? ৰাজেন্দ্ৰ প্ৰসাদ হৈছিলে, হয় না? স্থায়ী সভাপতি মানে ইলেক্ট কৰি গৈছিলে, নিৰ্বাচন কৰি কিনে ৰাজেন্দ্ৰ প্ৰসাদক চিলেক্ট কৰিছিলে। তো এইটো অস্থায়ী। প্ৰথম হৈছিলে ডক্টৰ শচীন্দ্ৰ সিনহা, অস্থায়ীভাৱে। খচৰা সমিতিৰ অধ্যক্ষজনৰ নাম কি? ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, BN ৰাও, আল্লাদি কৃষ্ণৰাম আয়াৰ নে ডক্টৰ B.R. আম্বেদকাৰ? সকলোৱে জানিবা আশা কৰোঁ। অধ্যক্ষজন কোন আছিলে? B.R. আম্বেদকাৰ আছিল। ডক্টৰ B.R. আম্বেদকাৰ, ভীমৰাও আম্বেদকাৰ আছিল। মই তেতিয়া আজি কৈছিলোঁ সেইটো কুৱেশ্যন আমি পাইছোঁ। সমাজবাদী, ধৰ্মনিৰপেক্ষ এই দুটা সংবিধানৰ কিমান সংশোধনী মতে প্ৰস্তাৱনাত সন্নিৱিষ্ট কৰি হৈছিল? 3টা। কি কি দিছোঁ? এতিয়াতো 2টা দিছোঁ, বা 3টা আছে। SSR, ঠিক আছে। নহয়, SSI হ'ব, R নহয়। SSI বুলি তোমালোকে মনত ৰাখিবা। SSI মানে ইংলিছত কৈছোঁ, এটা হৈছে ছ'চিয়েল, এটা হৈছে ছেকুলাৰ আৰু এটা হৈছে ইণ্টিগ্ৰিটি, ঠিক আছে। চ' এই 3টা ৱৰ্ড না, এই 22 নং সংশোধনী, 42 নং, ইয়াতে কাৰেক্ট এনচাৰ 42 নং সংশোধনী হ'ব। তোমালোকে এই 3টা, দুটা মানে সংহতি, সমাজবাদী, ধৰ্মনিৰপেক্ষ আৰু
সংহতি যি এই তিনিটা ৱৰ্ড এই ইয়াতে দুটা দিছে বা তিনিটা ৱৰ্ড এই 42তম সংশোধনী মতে এড কৰা গৈছিল হা ইম্পৰ্টেণ্ট হয় এইটো ইয়াতে এনেকৈ প্ৰশ্নটো সুধিছে বাট তোমালোকে SSI বুলি এনেকৈ মনত ৰাখিবা হা কি হ'ব ছ'চিয়েল সেকুলাৰ আৰু ইণ্টিগ্ৰিটি মানে সমাজবাদী ধৰ্মনিৰপেক্ষ আৰু সংহতি এই তিনিটা বাক্য শব্দ 42তম সংশোধনী আইন মতে সন্নিৱিষ্ট কৰা হৈছিল ওকে যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কাক কোৱা হয় যুক্তৰাষ্ট্ৰৰ গৃহ ভাৰতবৰ্ষক কানাডাক ছুইজাৰলেণ্ডক নে আমেৰিকা যুক্তৰাষ্ট্ৰ এইটো জানিবা আমেৰিকা যুক্তৰাষ্ট্ৰক কয় হা আমাৰ ভাৰতৰ যুক্তৰাষ্ট্ৰ বাদ নাই আমি অলৰেডি পাইছোঁ ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্ব ব্যৱস্থা আছে নেকি আমাৰ ডুৱেল চিটিজেনশ্বিপ দ্বৈত নাগৰিকত্ব নাই না নাই আমেৰিকাত আছে ডুৱেল চিটিজেনশ্বিপ তেওঁলোকে কাউণ্ট্ৰিৰো হ'ব আৰু ষ্টেটৰো হ'ব যেনেকৈ আমি অসমৰ আৰু আমাৰ ভাৰত আমাৰ নাই আমাৰ এটাই আছে হয়নে নাই আমি চিটিজেনে ভাৰতৰ বুলিয়ে কওঁ হয় না নাই আমি কিবা যেনেকৈ ফৰ্ম ফিল আপ কৰিলোঁ আমি চিটিজেন কি ইণ্ডিয়ান হয় না নাই তো আমেৰিকাত সেনেকুৱা নহয় ষ্টেটৰো চিটিজেন থাকে আৰু চেণ্ট্ৰেলৰো থাকে ইয়াতে কিছু নহয় নাই প্ৰবাসী ভাৰতীয়সকলৰ বাবে অভাৰচিজ চিটিজেনশ্বিপ অফ ইণ্ডিয়া বা OCI কাৰ্ড আছে কিন্তু সেয়া সম্পূৰ্ণ নাগৰিকত্ব নহয় কেৱল জম্মু কাশ্মীৰত আছিল কেৱল অসমত আছে নহয় কাৰেক্ট এনচাৰ খ হ'ব হা নাই আৰু বাকী এক্সট্ৰা পইণ্ট দি দিছোঁ তোমালোকে জানাৰ কাৰণে খ ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো কোনখন দেশৰ সংবিধানৰ পৰা অনুকৰণ কৰা হৈছে টোটেল 11খন দেশৰ পৰা লোৱা হৈছে তো সংসদীয় ধাৰণাটো ক'ৰ পৰা লোৱা হৈছে সুধিছে আমেৰিকা যুক্তৰাষ্ট্ৰ কানাডা ব্ৰিটেইন ইংলেণ্ড নে আয়াৰলেণ্ড ক'ৰ পৰা লোৱা হৈছে ব্ৰিটেইনৰ পৰা লোৱা হৈছে হা সংসদীয় ব্যৱস্থাটো ঠিক আছে ধাৰণাটো ব্ৰিটেইনৰ পৰা লোৱা হৈছে ইংলেণ্ড ব্ৰিটিছ চৰকাৰে কেবিনেট মিছনক কিয় ভাৰতলৈ পঠিয়াইছিল আশা কৰোঁ সকলোৱে জানিবা 1946 আহিছিলে আৰু লগতে কুৱেশ্যন এটা পাইছোঁ ভাৰতৰ স্বাধীনতা ঘোষণা কৰিবলৈ না ভাৰত বিভাজন পৰিকল্পনা কৰিবলৈ না ভাৰতৰ বাবে সংবিধান প্ৰস্তুত কৰিবলৈ এখন সংবিধান সভা গঠনৰ আঁচনি দিবলৈ নে ভাৰতৰ সংবিধান সামৰিক শাসন প্ৰৱৰ্তন কৰিবলৈ তো কাৰেক্ট এনচাৰ গ হ'ব ভাৰতৰ বাবে সংবিধান প্ৰস্তুত কৰিবলৈ এখন সংবিধান সভা গঠনৰ আঁচনি দিবলৈ আহিছিল হয় না কেবিনেট মিছন প্লেনৰ জৰিয়তে আমাৰ সংবিধান প্ৰস্তুত কৰা কাম আৰম্ভ হৈছিল 1947 চনৰ 15 আগষ্টৰ পৰা 1950 চনৰ 26 জানুৱাৰী ভাৰতবৰ্ষৰ শাসন ব্যৱস্থা অলৰেডি এটি ৰিপিট হৈছে না এটি পাইছোঁ না এইটো যে চলিছিলে কোন চনৰ কিমান সংখ্যক সংশোধনী অনুসৰি সংবিধানৰ প্ৰস্তাৱনা সমাজবাদী আৰু এইটো ৰিপিট হৈছে কিয় য়েছ এইটো আমি এইটো ইয়াতে চনটো ৰিপিট হোৱা নাই হা আমি সংশোধনীটো পাইছিলা সেকুলাৰ ছ'চিয়েলিষ্ট হা আৰু ইণ্টিগ্ৰিটি যি আছিলে এতিয়া সমাজবাদী আৰু ধৰ্মনিৰপেক্ষটো শব্দটো কোন চনত সুধিছে আৰু সংশোধনী আইনটো আমি 42তম পাইছোঁৱেই তো কাৰেক্ট আনচাৰ হ'ব 1976 চনৰ 42তম সংশোধনী অ'কে চনটো তোমালোকে মনত ৰাখিবা 42 ৰাষ্ট্ৰসংঘ অনুষ্ঠানটো কেতিয়া জন্ম হৈছিল ৰাষ্ট্ৰসংঘ UNO ইউনাইটেড নেশ্যন অৰ্গেনাইজেশ্যন কেতিয়া জন্ম হৈছিল 1945 চনৰ 24 ছেপ্টেম্বৰত না 1948 চনৰ 10 ডিচেম্বৰত নে 1945 চনৰ 24 অক্টোবৰত না 1993 চনৰ 28 ছেপ্টেম্বৰত তো কাৰেক্ট এনচাৰ হ'ব 1945 চনৰ 24 অক্টোবৰত যেতিয়া বিশ্বযুদ্ধ হৈছিলে বিশ্বযুদ্ধৰ পিছত এইটো UN ৰাষ্ট্ৰসংঘ অনুষ্ঠানটো গঠন কৰিছিলে বিকজ অফ মানে বিশ্বত শান্তি আৰু শৃংখলা বজাই ৰখাৰ কাৰণে হা এতিয়া আমাৰ কিবা যুদ্ধ কোনোবা দেশৰ লগত যদি যুদ্ধ লাগে তেতিয়া ক'ত যায় UNত যায় হয় না নাই UNত যাই কিনে বিশ্ব শান্তিৰ কাৰণে মেছেজ দিয়ে তাৰ পৰা হয় না নাই যেনেকৈ আমাৰ পাকিস্তান আৰু ভাৰতৰো যেনেকৈ ৰিচেণ্টলি হৈছিলে তো তাতে আমাৰ UNতো গৈছিলে মানে হা আমাৰ পৰা প্ৰতিনিধি গৈছিল পাকিস্তানৰ পৰা গৈছিলে মানে তাতে ডিফেণ্ড কৰে কোনে কাৰ দোষ কাৰ সেয়া তো সেই হিচাপে UNে কি কৰে কি শান্তি বজাই ৰখাৰ কাৰণে চেষ্টা কৰে
সো আশা কৰোঁ তোমালোকে আমি এতিয়া প্ৰায় 20টা কুৱেশ্যন 19টা কুৱেশ্যন কমপ্লিট কৰিম এতিয়া আশা কৰিছোঁ তোমালোকে ভাল পাইছা ক্লাছবোৰ আৰু তোমালোকে কমেণ্টত কাইণ্ডলি কমেণ্ট কৰিবা কি নেক্সট তোমালোকে কোনটো বিচৰা তোমালোকৰ ক'ত উইক হৈ আছা এতিয়া তোমালোকে কোনটো প্ৰেক্টিছ হোৱা নাই ভালদৰে সেইটো জনাবা সেইটোৰ ছাবজেক্টৰ ওপৰত ক্লাছ লৈ আনিম মই ভাবিছোঁ নেক্সট তোমালোকৰ ছায়েন্সৰ ওপৰত ক্লাছ আনিম ছায়েন্সৰ তো তোমালোকে কাইণ্ডলি কমেণ্ট কৰিবা ছায়েন্সৰ কোনটো পাৰ্ট তোমালোকৰ এতিয়াও প্ৰিপাৰেশ্যন হ'ব বাকী আছে ত' সেইটো হিচাপত মই তোমালোকৰ কুৱেশ্যন লৈ আনিম অ'কে আৰু এইটো চেনেল নতুন হয় সম্পূৰ্ণ তোমালোকৰ পৰীক্ষাৰ কাৰণে মই ক্ৰিয়েট কৰিছিলোঁ মোৰ আগৰ চেনেল এটা আছিল কিন্তু সেইটো কিবা টেকনিকেল ইছ্যুৰ কাৰণে মই আপলোড কৰিব পৰা নাই বাট তোমালোকৰ এক্সামৰ কাৰণে মই এইটো স্পেচিয়েলি বনাইছোঁ তো তোমালোকে কাইণ্ডলি চেনেলটো অলপ যিমান পাৰা তোমাৰ ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা অ'কে চ' প্ৰতি বছৰে 24 অক্টোবৰৰ দিনটো কি হিচাপে পালন কৰা হয় মানৱ অধিকাৰ দিৱস বিশ্ব শান্তি দিৱস তাৰপিছত নিৰস্ত্ৰীকৰণ দিৱস নে ৰাষ্ট্ৰসংঘ দিৱস 24 অক্টোবৰটো ৰাষ্ট্ৰসংঘ দিৱস হিচাপে পালন কৰে ৰাষ্ট্ৰসংঘ চনদত মুঠ কেইটা অনুচ্ছেদ আছে ইম্পৰ্টেণ্ট হয় দেই 48টা উল্টা পঢ়িছোঁ 6টা এটা নাই 111টা মনত ৰখা এতিয়া সুবিধা 111টা ভাৰতবৰ্ষত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ কেতিয়া গঠন কৰা হৈছিল ইম্পৰ্টেণ্ট হয় 1948 চনৰ 10 ডিচেম্বৰত 1993 চনৰ 28 ছেপ্টেম্বৰত নে 1945 চনৰ 24 অক্টোবৰত নে 1993 চনৰ 28 অক্টোবৰত অলপ ধৰিব পাৰিছা আমাৰ কেতিয়া অভিয়াছলি স্বাধীনতা লাভ কৰাৰ পিছতেই হ'ব হয়নে নাই তো এইটো কাৰেক্ট এনচাৰ হ'ব 1993 চনৰ 28 ছেপ্টেম্বৰত হৈছিল য়েছ এইটো ৰাষ্ট্ৰসংঘ কিয় গঠন হৈছিলে এইটো অলপ আগতে ক'লোঁ আন্তঃৰাষ্ট্ৰীয় শান্তি নিৰাপত্তা বজাই ৰাখিবলৈ হয় না মই কৈছিলোঁ অলপ আগতে তলৰ কোনটো ৰাষ্ট্ৰসংঘৰ এটা মুখ্য উদ্দেশ্য সেম কুৱেশ্যন হ'ব সেম টাইপৰ অলপ মাথা লগালে এইটো পাৰিবা বাকী অপশ্যন পঢ়িব নালাগে কি হ'ব ৰাষ্ট্ৰসংঘৰ মুখ্য উদ্দেশ্য কি শান্তি বজাই ৰখা কি মানুহৰ অধিকাৰবিলাক কি যেনেকৈ যিবিলাক অধিকাৰ তোমালোকক বা আমিয়ে পাই আছোঁ সেইবিলাক কি উলংঘন নোহোৱা সেইটোৱে হয়নে নাই চ' ইয়াতে হ'ব মানৱ অধিকাৰ মৌলিক স্বাধীনতাক উৎসাহিত কৰা আৰু সন্মান জনোৱা হয়নে নাই মানৱ অধিকাৰ মানে কি বুজায় মানৱ অধিকাৰ অলপ মাথা মাৰিলে পাৰিবা কেৱল ধনী লোকৰ অধিকাৰ নেকি না কেৱল এটা নিৰ্দিষ্ট দেশৰ মানুহৰ অধিকাৰ নে ওপৰৰ এটাও নহয় নে জাতি লিংগ ধৰ্ম নিৰ্বিশেষে সকলো মানুহৰ জন্মগত অধিকাৰ তো মানৱ অধিকাৰ হৈছে জাতি লিংগ ভাষা ধৰ্ম নিৰ্বিশেষে সকলো মানুহৰ জন্মগত অধিকাৰ অ'কে তো আমি ৰাজনীতি বিজ্ঞান সমাপ্ত কৰিলোঁ 24টা কুৱেশ্যন আছিলে প্ৰায় তোমালোকৰ তো আমি এতিয়া কৰিম অৰ্থনীতি বিজ্ঞানৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আশা কৰিছোঁ তোমালোকে কৰিব পাৰিছা আৰু কমেণ্ট কৰিবা তোমালোকে এই মই যিমানটা কুৱেশ্যন লৈছোঁ তাৰে ভিতৰত কিমানটা তোমালোকে কুৱেশ্যন কাৰেক্ট কৰিব পাৰিছা চ' প্ৰথম কুৱেশ্যন হৈছে বিনিময় প্ৰথা কি সকলোৱে জানা আশা কৰোঁ বস্তুৰ বিনিময়ত সেৱা আগবঢ়োৱা প্ৰণালী টকাৰ বিনিময়ত বস্তু কিনা প্ৰণালী নে বস্তুৰ বিনিময়ত পোনপটীয়াকৈ আন বস্তু বা সেৱা প্ৰদান কৰা প্ৰণালী না ওপৰৰ এটা নহয় কাৰেক্ট এনচাৰ হ'ব বস্তুৰ বিনিময়ত পোনপটীয়া আন বস্তু সেৱা আদান প্ৰদান কৰা প্ৰণালী কাৰেক্ট এনচাৰ বি চি মুদ্ৰা কি অৰ্থনৈতিক যিহেতু অৰ্থনীতি বিজ্ঞান তো এইবিলাকে কুৱেশ্যন আহিব তোমালোকৰ ইম্পৰ্টেণ্ট হয় মুদ্ৰা কি কেৱল কাগজী নোট নে কোনো বস্তু সেৱা ক্ৰয় বিক্ৰয় বা এইটো চিম্পুল চা কুৱেশ্যন এইটো ইমান আৰু এক্সপ্লেইন নকৰোঁ সকলোৱে জানা কি হ'ব কোনো বস্তু বা সেৱা ক্ৰয় বিক্ৰয়ৰ বাবে সাধাৰণভাৱে গ্ৰহণযোগ্য এক মাধ্যম তোমালোকে সৰুৰ পৰা পাই আহিছা মুদ্ৰাৰ বিষয়ে অবিহিত মুদ্ৰাৰ এটা উদাহৰণ দিয়া অবিহিত মুদ্ৰা সোণ বা ৰূপৰ দৰে মূল্যৱান ধাতু চাউল না অন্যান্য কোনো সামগ্ৰী অন্য কোনো ভাৰতীয় টকা US ডলাৰৰ দৰে চৰকাৰী আদেশত প্ৰচলিত মুদ্ৰা তো কাৰেক্ট এনচাৰ হ'ব ভাৰতীয় টকা বা US ডলাৰৰ দৰে চৰকাৰী আদেশত
প্ৰচলিত মুদ্ৰা কি অব্যয়িত মুদ্ৰা উদাহৰণ ওকে 1 নম্বৰী কুৱেশ্যনো তোমালোকে এনেকা লিখিব পাৰিবা MCQ নহ'লেও ভাৰতীয় ৰিজাৰ্ভ বেংক কোন চনত স্থাপিত হৈছিল ভেৰি ইম্পৰ্টেণ্ট 1949 চনৰ 47 নে 35 নে কিমানত 1935 চনৰ 1 এপ্ৰিলত হৈছিল হা কাৰেক্ট এনসাৰ 1 এপ্ৰিলত সো মই পটাপট কৈছোঁ যেহেতু আমাৰ এইটো প্ৰেক্টিছ সেশন হয় বেলেগ এক্সপ্লেইন কৰা নাই যদি তোমালোকক এক্সপ্লেনেশ্যন পুৰা বুজাই দিব লগা ক্লাছ লাগে তোমালোকে কাইণ্ডলি কমেণ্ট কৰিবা মই নেক্সট ক্লাছ মই সায়েন্সৰ লৈ আনিছোঁ সায়েন্সৰ আনিম ঠিক আছে কোনটো আনিম বিষয় বায়ো লাগে নে তোমালোকক ফিজিক্স লাগে নে না কেমিষ্ট্ৰি লাগে হা কবা হা কেমিষ্ট্ৰি লাগে কোনটো তোমালোকৰ এতিয়াও প্ৰিপাৰেশ্যন তোমালোকৰ মানে ঢিলা হৈ আছে সেইটো ক্লাছ মই লৈ আনিম বায়োলজি ফিজিক্স কেমিষ্ট্ৰি কোনটো লাগে ৰাসায়ন বিজ্ঞান পদাৰ্থ বিজ্ঞান নে জীৱ বিজ্ঞান কোনটো লাগে তোমালোকে কমেণ্ট কৰিবা হা কি স্যাৰ আমাক এইটো ক্লাছ লাগে এইটো ক্লাছ আমাৰ হোৱা নাই তো মই সেই হিচাপে তোমালোকৰ ক্লাছ লৈ আনিম সংগতিবিহীন অভাৱ বা অভাৱৰ দ্বৈত সুযোগ বুলিলে কি বুজায় যিয়ে বিনিময় প্ৰথাত সমস্যাৰ সৃষ্টি কৰে এতিয়া অলপ কমপ্লিকেটেড দিছে দেই টকা জমা কৰিবলৈ বেংক নথকা অৱস্থা এজন ব্যক্তিৰ ওচৰত থকা বস্তু আন এজনৰ প্ৰয়োজন নোহোৱা অৱস্থা মুদ্ৰা হিচাপৰ একক হিচাপে ব্যৱহাৰ কৰিব নোৱাৰা অৱস্থা কেৱল চৰকাৰী লেনদেনত অসুবিধা হোৱা অৱস্থা কি হ'ব কি কাৰেক্ট এনসাৰ হ'ব এজন ব্যক্তিৰ ওপৰত থকা বস্তু আন এজন প্ৰয়োজন নোহোৱা অৱস্থা ঠিক আছে কাৰেক্ট এনসাৰ বি মুদ্ৰাৰ কোনটো বৈশিষ্ট্য সবাতকৈ গুৰুত্বপূৰ্ণ ইয়াৰ স্থায়িত্ব ইয়াৰ বিভাজ্যতা ইয়াৰ সহজ গ্ৰহণযোগ্যতা বা চলন্ত শক্তি ইয়াৰ বহনযোগ্যতা কি হ'ব ইয়াৰ সহজ গ্ৰহণযোগ্যতা আৰু চলন্ত শক্তি আছে হয়নে নাই কাৰেক্ট এনসাৰ হ'ব সি মুদ্ৰাৰ তাৰল্য গুণ কি মুদ্ৰাৰে ঋণ পৰিশোধ কৰিব পৰা ক্ষমতা মুদ্ৰাক অতি সহজে খৰদৰকৈ আন সা সামগ্ৰী বা সেৱালৈ ৰূপান্তৰিত কৰিব পৰা ক্ষমতা নে কি বুজি পাইছা এইটো কাৰেক্ট এনসাৰ বি হ'ব অলৰেডি পঢ়ি দিলোঁ আঞ্চলিক গ্ৰাম্য বেংকৰ RRBৰ এইটো ৰিজনেল ৰুৰেল বেংকৰ কি হ'ব মুখ্য উদ্দেশ্য কি সুধিছে কেৱল চহৰ অঞ্চলত বেংকিং সেৱা আগবঢ়োৱা বৃহৎ উদ্যোগপতিসকলক ঋণ প্ৰদান কৰা নে গ্ৰাম্য অঞ্চলৰ সৰু আৰু মজলীয়া কৃষক শিল্পী ক্ষুদ্ৰ ব্যৱসায়ীসকলক ঋণ আৰু বেংকিং সুবিধা প্ৰদান কৰা কেৱল কেন্দ্ৰীয় চৰকাৰৰ আঁচনি ৰূপায়ণ কৰা কাৰেক্ট এনসাৰ হ'ব কি ইম্পৰ্টেণ্ট হয় গ্ৰাম্য অঞ্চলত সৰু আৰু মজলীয়া কৃষক শিল্পী ক্ষুদ্ৰ ব্যৱসায়ীসকলক ঋণ বা বেংকিং সুবিধা প্ৰদান কৰা RRBৰ মূল উদ্দেশ্য হয় হা মানৱ উন্নয়নৰ তিনিটা সূচক কি এইটো জাষ্ট 3 নম্বৰী কুৱেশ্যন টাইপৰ আছে তোমালোকে মানৱ উন্নয়নৰ কেৱল সাক্ষৰতাৰ হাৰ জন্মুৰী আয় আৰু জনসংখ্যা নে প্ৰত্যাশিত আয়ুস শিক্ষা আৰু জীৱন যাত্ৰাৰ মান নে কেৱল মুঠ ঘৰুৱা উৎপাদন নিয়োগৰ স্তৰ আৰু দৰিদ্ৰতা নে কেৱল স্বাস্থ্য ব্যৱস্থা খোৱা পানী না আৰু নে অনাময় ব্যৱস্থা কাৰেক্ট এনসাৰ হ'ব কি হ'ব প্ৰত্যাশিত আয়ুস শিক্ষা আৰু জীৱন যাত্ৰাৰ মান ওকে কাৰেক্ট এনসাৰ বি সমষ্টিগত পছন্দৰ বিস্তাৰ সাধন হৈছে বুলিলে কি বুজা সমষ্টিগত পছন্দৰ বিস্তাৰ সাধন হৈছে বুলিলে কি বুজায় চৰকাৰে লোৱা সকলো সিদ্ধান্ত জনসাধাৰণে মানি লোৱা নে কেৱল বেছিভাগ মানুহে পছন্দ কৰা বস্তু উৎপাদন কৰা নে মানৱ উন্নয়নৰ তিনিটা সূচকৰ আধাৰত সমাজৰ সামূহিক পছন্দ নিৰ্ণয় কৰা নে কোনো এটা বিশেষ দলে লোৱা সিদ্ধান্ত কাৰেক্ট এনসাৰ হ'ব মানৱ উন্নয়নৰ তিনিটা সূচকৰ আধাৰত সমাজৰ সামূহিক পছন্দ নিৰ্ণয় কৰা ভাৰতবৰ্ষৰ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ তিনিটা মূল লক্ষ্য কি আছিল ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হা কেৱল কৃষি উন্নয়ন দ্ৰুত শিল্পায়ন আৰু জনসংখ্যা নিয়ন্ত্ৰণ কেৱল আত্মনিৰ্ভৰশীলতা দৰিদ্ৰতা বিমোচন আৰু নিবনুৱা সমস্যা সমাধান প্ৰবৃদ্ধি আধুনিকীকৰণ আত্মনিৰ্ভৰশীলতা আৰু সমতা কেৱল শিক্ষাৰ বিকাশ স্বাস্থ্য সেৱা আৰু আন্তঃৰাষ্ট্ৰীয় উন্নয়ন তো কাৰেক্ট এনসাৰ কি হ'ব আমাৰ প্ৰবৃদ্ধি
আধুনিকীকৰণ আছিল হে না নাই পঞ্চবাৰ্ষিক পৰিকল্পনাৰ হে আৰু আত্মনিৰ্ভৰশীলতা আৰু সমতা আছিল হা সো এটি তোমালোকে 3 নম্বৰ কুৱেশ্যনত তোমাৰ অলপ এড কৰি কিনে যেনেকৈ আধুনিকীকৰণ আত্মনিৰ্ভৰশীলতা সমতা আৰু দুটামান পইণ্ট এড কৰি তোমালোকে 3 মাৰ্কৰ কুৱেশ্যনো বনাব পাৰা এটো দি হা মই হেনেকৈ ডিজাইন কৰিছোঁ নীতি আয়োগৰ অধ্যক্ষ বা মুৰব্বী কোন ভাৰতৰ ৰাষ্ট্ৰপতি ভাৰতৰ বিত্তমন্ত্ৰী ভাৰতৰ প্ৰধানমন্ত্ৰী নে ভাৰতৰ গৃহমন্ত্ৰী কাৰেক্ট এনসাৰ কি হ'ব ভাৰতৰ প্ৰধানমন্ত্ৰী নীতি আয়োগ কেতিয়া গঠন হৈছিল কমেন্ট কৰাচোন তোমালোকে নীতি আয়োগ কেতিয়া গঠন হৈছিল কোৱেশ্চন সুধে হা নীতি আয়োগ কিয় গঠন হৈছিল হা যি এই পঞ্চবাৰ্ষিক পৰিকল্পনা এটো প্লেনিং কমিশন আছিল হা পৰিকল্পনা কমিশন আছে পঞ্চবাৰ্ষিক প্লেনিং কমিশনটো গুছাই কিনে নীতি আয়োগ হৈছিল হা যেতিয়া বিজেপি গভৰ্ণমেণ্ট আহিছে আৰু নীতি আয়োগ কেতিয়া হৈছিল তোমালোকে সনটো কমেন্ট কৰিবা ভাৰতৰ প্ৰধানমন্ত্ৰী বৰ্তমান নৰেন্দ্ৰ মোদী নীতি আয়োগৰ তেওঁ মুৰব্বী হয় ওকে ভাৰতবৰ্ষৰ পৰিকল্পিত অৰ্থনৈতিক উন্নয়নৰ প্ৰথম চোৱা 1951 পৰা 1991 দ্বিতীয় চোৱা 1991 পৰা বৰ্তমানলৈ মাজত থকা এটা মূল পাৰ্থক্য কি সুধিছে প্ৰথম চোৱাত ব্যক্তিগত খণ্ডৰ গুৰুত্ব বেছি আছিল নে দ্বিতীয় চোৱা উদাৰীকৰণ ব্যক্তিগতকৰণ আৰু বিশ্বায়নৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছিল প্ৰথম চোৱাত অৰ্থনীতিৰ কোনো পৰিকল্পনা নাছিল দ্বিতীয় চোৱাত কেৱল কৃষি খণ্ডৰ ওপৰত মনোযোগ দিয়া হৈছিল সো কাৰেক্ট এনসাৰ হ'ব যি দ্বিতীয় চোৱা কি হৈছে উদাৰীকৰণ হয় নাই ব্যক্তিগতকৰণ আৰু বিশ্বায়ন কৰিছিলে লিবাৰেশ্যন প্ৰাইভেটাইজেশ্যন গ্লোবেলাইজেশ্যন কৰিছিলে 1991 চনত ইয়াৰে ডক্টৰ মনমোহন সিঙৰ অধিহনা আছে ইয়াতে বহুত ভাৰতবৰ্ষত অৰ্থনৈতিক সংস্কাৰ প্ৰৱৰ্তনৰ এটা মূল কাৰণ কি আছিল যি সংস্কাৰ কৰিব লগা হৈছে ইয়াৰ মূল কাৰণটো কি আছিল বিদেশী মুদ্ৰাৰ ভাণ্ডাৰ বৃদ্ধি পোৱা নে চৰকাৰৰ ৰাজহ ঘাটি বা বিত্তীয় ঘাটি বাঢ়ি যোৱা নে জনসাধাৰণৰ জীৱন যাত্ৰাৰ মান ইতিমধ্যে খুব উন্নত হোৱা না বেংকসমূহৰ লাভ বৃদ্ধি পোৱা কিহৰ কাৰণে কৰিছিলে এইটো চৰকাৰৰ ৰাজহ ঘাটি বা বিত্তীয় ঘাটি বাঢ়ি যোৱাটো হৈছিল হয় না নাই হেতু কাৰণে কি সংস্কাৰ কৰিব লগা হৈছিল ওকে প্ৰৱৰ্তন কৰিব লগা হৈছিল সো কাৰেক্ট আনসাৰ সো আমি ৰাজনীতি বিজ্ঞান আৰু অৰ্থনীতি বিজ্ঞানৰ ইম্পৰ্টেন্ট কোৱেশ্চন কমপ্লিট কৰিলো এইটো লেকচাৰৰ মাধ্যমত এতিয়া গতিকে তোমালোকৰ সোশিয়াল সায়েন্স সম্পূৰ্ণ কৰিলো ঠিক আছে সো নেক্সট তোমালোকক কি লাগে কোনটো টপিকৰ ওপৰত লাগে ক্লাছ তোমালোকে কমেন্ট কৰিবা কমেন্ট কৰিলে মোৰো ভাল লাগিব কি তোমালোকে মই বুজি পাম তোমালোকে ক্লাছবোৰ ভাল পাইছা আৰু তোমালোকৰ ইয়াৰ পৰা লাভান্বিত হৈছা আৰু তোমালোকে এই ক্লাছটো কাইন্ডলি শেয়াৰ কৰিবা তোমালোকৰ ফ্ৰেণ্ডছৰ লগত যেহেতু চেনেলটো নতুন হয় তো চেনেলটো এটলিষ্ট মিনিমাম 50 সাবস্ক্ৰাইবাৰ লাগে মই লাইভ ক্লাছ দিয়াৰ কাৰণে তো তোমালোকৰ এক্সামৰ আগে এটলিষ্ট 15-20 দিন আগে আমি লাইভ ক্লাছও আনিম যি এইকেইটা আমি কৰিলো না পুৰা একেবাৰে কম্বাইন লাইভ ক্লাছ আনিম আমি কোৱেশ্চন প্ৰেক্টিছ কৰাৰ কাৰণে তো তেতিয়াও এটলিষ্ট তোমালোকে নিজক প্ৰেক্টিছ কৰিব পাৰা সোশিয়াল সায়েন্স আৰু জেনেৰেল সায়েন্সৰ কাৰণে আনিম মই জেনেৰেল আৰু সোশিয়াল সায়েন্স এই দুটা বিষয়তে মই আনিম বাকিত মই নপঢ়াও তোমালোকক সায়েন্স আৰু জেনেৰেল সায়েন্স আৰু সোশিয়াল সায়েন্সৰ ওপৰতে পঢ়াম ওকে তো তোমালোকে কাইন্ডলি কমেন্ট কৰিবা আৰু ক্লাছবোৰ শেয়াৰ কৰিবা সো দ্যাট মই লাইভ ক্লাছ যেন আহিব পাৰো 50 সাবস্ক্ৰাইবাৰ হ'লে ওকে সো থ্যাংক ইউ কিপ ষ্টাডিং কিপ গ্ৰোইং তো ভালকে পঢ়ি থাকা আৰু ভালকৈ আগবাঢ়ি যোৱা প্ৰিপাৰেচন লেভেল তোমালোকৰ স্তৰ এতিয়া যিমান লেভেলত আছে তাতকৈ উন্নত কৰা তাই মোৰ ফালৰ পৰা তোমালোকক বহুত শুভকামনা থাকিল ভালদৰে পঢ়ি যোৱা ওকে কষ্ট কৰা বেছি দিন নাই আৰু এইখিনি সময় কষ্ট কৰা সময় ওকে থ্যাংক ইউ লগ পাম নেক্সট ক্লাছত ধন্যবাদ